নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজি ভিডিঅ'টো জুবিনদাৰ ওপৰতে হ'ব। জুবিনদাৰ ওপৰত অলপমান কথা পাতিম বুলি ভাবিলোঁ। বহুত দিনৰ পৰা পাতিম বুলি ভাবি আছিলোঁ, কিন্তু পাতা হোৱা নাছিলে। আজি ভাবিলোঁ জুবিনদাৰ ওপৰত কথাখিনি পাতাই ভাল, কাৰণ এইখিনি প্ৰশ্ন অকল মোৰ নহয়, বহুত অনুৰাগীৰে এইখিনি প্ৰশ্ন। এতিয়া কথাটো হ'ল 2013 চনত যেতিয়া জুবিনদাৰ প্ৰথম জেং লাগিছিলে আলফাৰ লগত বিহু মঞ্চত হিন্দী গীত গোৱাক লৈ, তাৰপিছত অসম চৰকাৰে তেখেতক নিৰাপত্তাৰক্ষী প্ৰদান কৰিছিলে তেখেতৰ সুৰক্ষাৰ কাৰণে। তেখেতক নিৰাপত্তাৰক্ষী প্ৰদান কৰাটো মই যথেষ্ট ভাল পাইছোঁ, যথেষ্ট সুখী, কাৰণ ইমান ডাঙৰ এজন শিল্পী গোটেই বিশ্বই চিনি পায়, গতিকে তেখেতক নিৰাপত্তা প্ৰদান কৰাটো একদম জৰুৰী। কিন্তু এতিয়া কথাটো হ'ল নিৰাপত্তাৰক্ষীবিলাকৰ বৰ্তমান সময়ত যিটো উৎপাত, সেই উৎপাতটো কিন্তু আমি অনুৰাগীবিলাকে সহ্য কৰিব পৰা নাই। সঁচা কথা কৈ আছোঁ, মই আজি বহুত খঙত বনাইছোঁ ভিডিঅ'টো। একচুৱেলি এইখিনি কথা ফেচবুকত কেতিয়াবাই লিখিব লাগিছিল, কিন্তু ফেচবুকত লিখিলে মানুহবিলাকে ইমান নাচায় বা মানে তেওঁলোকে ইমান ভাবি নাচায় কথাখিনি। গতিকে মই ইউটিউবৰ যোগেদি এইটো ভিডিঅ' বনাই দিলোঁ। আপোনালোকে যদি পাৰে জুবিনদাকো শ্বেয়াৰ কৰিব, তেখেতেও গম পাওক কথাখিনি। মানে অনুষ্ঠানত যোৱাৰ পিছত তেওঁৰ সেইকেইটা দেহৰক্ষীয়ে হয় নে নিৰাপত্তাৰক্ষীয়ে হয় মই নাজানো, হয়তো দেহৰক্ষী হ'ব পাৰে, কাৰণ নিৰাপত্তাৰক্ষী হ'লেতো তেওঁলোকে পুলিচৰ ড্ৰেছ পিন্ধি থাকিলেহেঁতেন, আৰু যিহেতু তেওঁলোকে পুলিচৰ ড্ৰেছ পিন্ধি নাথাকে, গতিকে তেওঁলোক দেহৰক্ষীয়ে হ'ব। হয়তো জুবিনদাই নিজেই চিলেকশ্যন কৰি ৰাখা নেকি, সেইটো মই নাজানো। অসম চৰকাৰৰ তেওঁলোক নহ'বও পাৰে। তো এতিয়া কথাটো হ'ল তেওঁলোকৰ মানে যিখিনি উৎপাত, জুবিন গাৰ্গক অনুৰাগীবিলাকে লগ কৰিব যাওঁতে তেওঁলোকে মানে যিটো বিহেভ কৰে, সেইটো মানে সহ্য কৰিব নোৱাৰি একচুৱেলি। তেওঁলোকক এটা কথা মই ক'ব বিচাৰিছোঁ, আপোনালোকতো জুবিন গাৰ্গৰ দেহৰক্ষীহে বা নিৰাপত্তাৰক্ষীহে, আপোনালোক জুবিন গাৰ্গ নহয়তো। তেখেতৰ যিখিনি পাৱাৰ আছে, জুবিন গাৰ্গৰ যিখিনি পাৱাৰ আছে বা জুবিন গাৰ্গৰ যিখিনি দম আছে, সেইখিনি দম আপোনালোকৰ নাই। কিন্তু আপোনালোক কেৱল তেওঁৰ কি বুলি ক'ম এতিয়া, কেৱল তেওঁৰ চাকৰ, জুবিন গাৰ্গৰ চাকৰৰ বাহিৰে আপোনালোক একো নহয়। কিন্তু জুবিন গাৰ্গে যদি কয় তহঁতে উঠ, আপোনালোকে উঠিব লাগিব, তহঁতে বহ বুলি ক'লে আপোনালোকে বহিব লাগিব, কথাটো সেইটো। গতিকে আপোনালোকে ইমান ধেমাগি দেখাই লাভ নাই হা। আপোনালোকে জুবিন গাৰ্গৰ মই চাকৰ বুলিয়ে কৈছোঁ, চাকৰৰ বাহিৰে আপোনালোকে একো নহয়। হ'ব পাৰে আপোনালোক তেখেতৰ দেহৰক্ষী হ'ব পাৰে, কিন্তু জুবিন গাৰ্গে যিটো কয় আপোনালোকে সেইটো মানিবই লাগিব। কাৰণ জুবিন গাৰ্গ নাথাকিলেতো আপোনালোকৰ একো অস্তিত্বই নাই। কিবা আছে জানো আপোনালোকে নিজে কওকচোন। জুবিন গাৰ্গে যদি কালি কৈ দিয়ে যে কালিৰ পৰা মই ষ্টেজ প্ৰগ্ৰেম নকৰোঁ, বা তহঁতে মোৰ লগত থাকিব নালাগে, তেতিয়া আপোনালোকৰ কিবা অস্তিত্ব আছে জানো? আপোনালোকে কিবা গভমেণ্ট জব আপোনালোকে কৰে নে নকৰে সেইটো মই নাজানো, কিন্তু যদি আপোনালোকে একো নকৰে, তেতিয়াহ'লে আপোনালোকৰ অস্তিত্ব আছে জানো? আৰে আপোনালোকে যিটো বিহেভিয়াৰ কৰে নহয়, টিভি বা নিউজ চেনেলত দেখা পালে নিজৰে মাথা বেয়া হৈ যায়। আপোনালোকে অনুৰাগী এজন ষ্টেজত উঠি যোৱাৰ লগে লগে তেখেতক যেতিয়া সেৱা কৰিব বিচাৰে, আপোনালোকে দেখোন চুবই নিদিয়ে। বেলেগ কথা বাদ দিয়ক না, ছবি এখন গিফ্ট দিব গ'লেও আপোনালোকে ওচৰত থিয় হৈ থাকে। আৰে গামোচা এখন পিন্ধাব গ'লেও আপোনালোকে ভালকৈ হেৰি কৰিব নিদিয়ে। আৰু যেতিয়া জুবিন গাৰ্গক যেতিয়া অনুৰাগী এজনে সেৱা কৰিব যায়, তেতিয়া আপোনালোকে দেখোন চুচলাই লৈ আহে। সেইটো আপোনালোকে অধিকাৰ ক'ত পালে? জুবিন গাৰ্গক যেতিয়া অনুৰাগী এজনে সেৱা কৰিব যায়, আপোনালোকে চুচলাই নিয়া অধিকাৰ ক'ত পালে? মই এনেই কোৱা নাই, মই ভিডিঅ' দেখা পাইহে কৈছোঁ। সিদিনা কিবা এটা প্ৰগ্ৰেমত দাদাই অনুৰাগী এজনক নিজৰ আঙুঠি দি দিছে। আপোনালোকেতো তেতিয়া সন্মুখতে আছিল। তো আপোনালোকে এবাৰ চিন্তা কৰি চাওক, জুবিন গাৰ্গে অনুৰাগীবিলাকক কিমান ভাল পায়, আৰু অনুৰাগীবিলাকৰ কাৰণে তেওঁ কোনখিনি জেগালৈকে যাব পাৰে। নিজৰ আঙুঠি, নিজে পইচা খৰচ কৰি বনোৱা আঙুঠি যদি জুবিন গাৰ্গে এজন অনুৰাগীক দিব পাৰে, তেতিয়াহ'লে তেওঁ অনুৰাগীবিলাকক কিমান ভাল পাব লাগিব। তো আপোনালোকে অনুৰাগীবিলাকক কি কৰি আছে? আপোনালোকে অনুৰাগীবিলাকক দেখোন গতিয়াই আছে। এটা কথা আপোনালোকে গম পাইছেনে নাই, জুবিন গাৰ্গৰ অনুৰাগী নাথাকিলে তেওঁৰ যে অস্তিত্ব শূন্য, সেইটো আপোনালোকে গম পাইছেনে নাই? তেওঁৰ অস্তিত্ব শূন্যটো বাদ দিয়ক না, জুবিন গাৰ্গে যদি কালি যদি কৈ দিয়ে তহঁতে মোৰ লগত থাকিব নালাগে, মই বেলেগ চিকিউৰিটি ৰাখিম, তেতিয়া আপোনালোকে কি কৰিব? কিবা প্ৰশ্নৰ উত্তৰ আছে জানো আপোনালোকৰ হাতত? আপোনালোকে অনুৰাগীবিলাকক যেনেকুৱাহে ব্যৱহাৰ কৰে, যেন তেওঁলোক সন্ত্ৰাসবাদীহে। আৰে আপোনালোকৰ যদি ইমানে ডাউট আছে, আপোনালোকে অনুৰাগীবিলাকে গামোচা পিন্ধাব যাওঁতে বা সেৱা কৰিব যাওঁতে আগতে চেক কৰি লওক না। আৰ্মি ৰখাই থৈ দিয়ক জুবিন গাৰ্গৰ সন্মুখত, আগতে গাত যে কিবা এটা এনেকৈ লগাই দিয়ে, আপোনালোকে আগতে চেক কৰি চাওক। চেক কৰি চাই কিনে আপোনালোকে সোমাব দিয়ক। আপোনালোকে যদি ভৰিখন চুবই নিদিয়ে,
তো অনুৰাগীবিলাকৰ কেনেকুৱা লাগিব আপোনালোকে নিজে চিন্তা কৰকচোন। আপোনালোকে জুবিন গাৰ্গে চাহ খাব গ'লে আপোনালোকে লগত থাকিব, ক'ৰবাত গ'লেও আপোনালোকে লগত থাকিব। মোৰতো এনেকুৱা এটা ওলাই আপোনালোকে জুবিন গাৰ্গে গা ধুব গ'লে আপোনালোকে বাথৰুমৰ সন্মুখত ৰৈ থাকে নেকি? আপোনালোকে এনেকুৱা কিহৰ কৰে, কিহৰ কাৰণে কৰে তাৰমানে আপোনালোকে এনেকুৱা? অনুৰাগীবিলাকতো সন্ত্ৰাসবাদী নহয় না, আৰু অনুৰাগীবিলাকে পিষ্টল লৈ নাযায় নহয়। জুবিন গাৰ্গক লগ কৰিব যাওঁতে অনুৰাগীবিলাকে পিষ্টল লৈ যায় নেকি? দেখা পাইছে আপোনালোকে? ভৰিখন চুব গ'লে আপোনালোকে গতিয়াই বাহিৰ কৰি দিয়ে। জুবিন দাইটো নিজে কৈ থৈ দিছে এইখন মোৰ ষ্টেজ হয়, ইয়াত চব আহিব পাৰে। কোনোবা অনুৰাগীয়ে যদি কিবা মদ খাই মাতলামি কৰে বা দাদাক যদি বেছি ডিষ্টাৰ্ব কৰে বা দাদাক যদি গতিয়াব ট্ৰাই কৰে তেতিয়া বেলেগ কথা, তেতিয়া আপোনালোকে যি কৰে কৰক না, আমাৰ ক'ব লগা একো নাই। কিন্তু নৰ্মেলভাৱে যোৱা মানুহক যদি আপোনালোকে সেৱাও কৰিব নিদিয়ে কমিটি মানুহখিনিৰ বাহিৰে, তেতিয়াহ'লে অনুৰাগীবিলাকে কেনেকুৱা দুখ পায়? এইটো কথা আপোনালোকে এবাৰ ভাবি চাব লাগে একচুৱেলি। আৰু জুবিন দা, আপোনাকো মই কৈছোঁ, এই ক্ষেত্ৰত আপুনি অলপমান ইনিচিয়েটিভ লওক, নহ'লে কিন্তু ইহঁতৰ কাৰণে আপোনাক এদিন মানুহে বেয়া পোৱা হ'ব। অলৰেডি কিছুমানে বেয়া পাইছেই, কাৰণ সিহঁতে আপুনি লগত থাকিলে সিহঁতৰ যিটো বিহেভিয়াৰ আপোনাৰ দেখিলে আপোনাৰ নিজৰে বেয়া লাগি যাব। যেনেকৈ চুচৰাই লৈ যায় যেন সন্ত্ৰাসবাদীয়ে মানে, এইটো কিন্তু জুবিন দা এইটো ভাল কথা কোৱা নাই। আৰু গৰিমাবকো মই এটা কথা কওঁ, আপুনি অলপমান চাওক এইবিলাক। আপুনি জানো আপুনি বহুত বিজি হৈ থাকে, এইটো আমিও খবৰ পাওঁ, কিন্তু জুবিন দাৰ ভিতৰত যিখিনি ঘটনা হৈ থাকে, ষ্টেজৰ ভিতৰত যিখিনি ঘটনা হৈ থাকে, সেইখিনি আপুনিও অলপমান চকু কাণ দিয়ক। নহ'লে কিন্তু এই ছিকিউৰিটিকেইটাৰ কাৰণে একদিন জুবিন দাক মানুহে বেয়া পোৱা হ'ব। কাৰণ সিহঁতৰ যিটো উৎপাত সিহঁতৰ যি উৎপাতটো মানে সহ্য কৰিব নোৱাৰি। আৰু আপোনালোকক মই এটা কথা কওঁ, এই ছিকিউৰিটিকেইজনক কৈছোঁ দেই, আপোনালোক জুবিন গাৰ্গৰ ছিকিউৰিটিয়ে হয়, বা আপোনালোকে জুবিন গাৰ্গ নহয়। কিন্তু জুবিন গাৰ্গৰ যিখিনি পাৱাৰ আপোনালোকৰ 1% আপোনালোক কি বুলি ক'ম এতিয়া, আপোনালোকে জুবিন গাৰ্গৰ ভৰিৰ নখ এটাৰো যোগ্য নহয় বুলি মই কৈছোঁ। ৰিচেণ্টলি জুবিন দা মাজবাট আহি গ'ল 2022 চনত। মই লগ কৰা নহ'ল বাৰু, লগ কৰিব নোৱাৰিলোঁ মোৰ প্ৰব্লেমৰ কাৰণে। কিন্তু যিখিনি আপোনালোকৰ টিভি চেনেলত দেখা পাওঁ কেতিয়াবা, আপোনালোকৰ যিখিনি উৎপাত, হাতখন এনেকৈ হাতখন আগবঢ়াই দিয়াৰ লগে লগে আপোনালোকে যিটো ষ্টাইলত এনেকৈ ছাইড কৰাই দিয়ে নহয়, দেখিলে নিজৰে বেয়া লাগে। আৰে জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী, তেখেতৰ হাতখন চুই চোৱা মানে কি, আমি ভগৱানক লগ পোৱাৰ নিচিনা। জুবিন গাৰ্গৰ হাতখন এবাৰ চুই চোৱা মানে আমি ভগৱানৰ হাতখন চুই চোৱাৰ নিচিনা লাগে। গতিকে সেই বস্তুটো আপোনালোকে ফিল কৰিব লাগে। আপোনালোকে ভাবে কি আমি জুবিনৰ লগত এনি টাইম থাকোঁ, সিহঁতে আৰু কিয় লগ কৰিব লাগে, আপোনালোকৰ থিংকিং সেইটো। কিন্তু আপোনালোকক মই এটা কথা কৈ থৈ দিওঁ, আপোনালোকে হয়তো জানে, আপোনালোকে হয়তো মোতকৈ বেছি নলেজ থকা মানুহ। এটা কথা কিন্তু মনত ৰাখিব, অহংকাৰেই পতনৰ মূল। আপোনালোকৰ যিটো দম এই দমটো কিন্তু বেছি দিন নাথাকে। কেতিয়াবা অনুৰাগীবিলাকে এনেকুৱা ব্যৱস্থা কৰি দিব নহয় আপোনালোকে কোন মানুহ কি কথা একো গমেই নোপোৱা হৈ যাব। আৰু মেনেজাৰজনো প্ৰায় একেই, সিদ্ধাৰ্থ দা, আপুনিওতো একেই। মই আপোনাক বহুত জেগাত দেখা পাইছোঁ, আপুনি চুবই নিদিয়ে। মেনেজাৰৰ কাম সেইটো নহয়। মেনেজাৰৰ কাম হ'ল প্ৰগ্ৰেমখন কেনেকৈ ভালকৈ চলাব পাৰি, পইচা পাতিৰ হিচাপ কেনেকৈ ঠিক কৰিব পাৰি, সেইখিনিহে মেনেজাৰৰ কাম। কোনে লগ কৰিব আহিছে, কোনে কি কৰিব আহিছে, কোনে গামোচা পিন্ধাব আহিছে, আপুনি এবাৰ গামোচা পিন্ধাব যাওঁতে আপুনি জেং লগাই দিলে ডিব্ৰুগড়ত, সেইখিনি খবৰো আমাৰ হাতত আছে, আমি গম পাই থাকোঁতো। এইটো বহুত বছৰ হ'ল বাৰু, আজি কথা প্ৰসংগত কৈ দিলোঁ। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া। আজি ভিডিঅ'টো বহুত খঙত বনাইছোঁ, একচুৱেলি মোৰ মেণ্টেল চিটুৱেশ্যন ইমান ভাল নহয়, বহুত বেছি দুখ লাগি আছে বা খঙো উঠি আছে কিছুমান কথাত, তাৰে মাজতে ভিডিঅ'টো বনালোঁ। মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে প্লিজ তেনেকুৱা নকৰিব, কাৰণ অনুৰাগীবিলাকে বহুত দুখ পায়। আপোনালোকে যেতিয়া হেণ্ডশ্বেক কৰিব যাওঁতে হাতখন গুচাই দিয়ে অনুৰাগীবিলাকে বহুত দুখ পায়। আৰু অনুৰাগী অবিহনে কিন্তু জুবিন গাৰ্গ শূন্য। গতিকে এইখিনিয়ে কথা আপোনালোকক ক'লোঁ। ভিডিঅ'টো ভালকৈ চাব, যদি ভাল লাগে শ্বেয়াৰ কৰিব, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।